নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰৰ সৈতে ষ্টুডিঅ'ত মই কৃপাঞ্চল ৰাজবংশী প্ৰথমটো খবৰ দৰঙৰ জিলা পৰিবহণ বিষয়া সঞ্জীৱ কৃষ্ণক নিলম্বন কৰাৰ খবৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশত নিলম্বন কৰা হৈছে পৰিবহণ বিভাগৰ আয়ুক্ত আদিল খানক তদন্ত কৰি 15 দিনৰ ভিতৰত ঘটনাৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিয়া হৈছে কৰ্তব্যৰত অৱস্থাত খুৰা সেৱন কৰি চলাইছিল তেখেতে উদ্ভণ্ডালি সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিছিল তেওঁৰ এই ভিডিঅ' দৰঙৰ জিলা পৰিবহণ বিষয়া তেখেত সঞ্জীৱ কৃষ্ণ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশত তৎকালীনভাৱে নিলম্বনৰ নিৰ্দেশ পৰিবহণ বিভাগৰ আয়ুক্ত আদিল খানক তদন্ত কৰি 15 দিনৰ ভিতৰত ঘটনাৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে পৰিবহণ মন্ত্ৰীগৰাকীয়ে কৰ্তব্যৰত অৱস্থাত খুৰা সেৱন কৰি উদ্ভণ্ডালি চলাইছিল আৰু সেই ভিডিঅ' ভাইৰেল হৈ পৰিছিল সোশ্যাল মিডিয়াত আৰু তাৰ পাছতে তৎপৰ পৰিবহণ মন্ত্ৰী আগৰ কেছত তোৰ ঘৰটো চাই লৈছে শুনিছনে নাই মই ৰিপ পোৱা নাই এইকাৰণেতো সি পাৰি গৈছে তোৰ কি হ'ব তই মোৰ ঘৰত গৈ মাৰিবি না আপোনাৰ নেকি মাৰিম বুলি কৈছে আপোনাৰ পোৱা নাই ছাৰ নিৰূপণ হ'ল পৰীক্ষাৰ মূল্যাংকন পদ্ধতি 40:40:20 পদ্ধতিৰে হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল্যাংকন উচ্চতৰ মাধ্যমিকৰ তিনিটা শাখাৰ বাবে পৃথকে পৃথকে হ'ব মূল্যাংকনৰ পদ্ধতি মূল্যাংকন পদ্ধতিত সন্তুষ্ট নোহোৱা শিক্ষাৰ্থীয়ে দিব পাৰিব পৰীক্ষাও হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ বাবে মূল্যায়নৰ ফৰ্মুলা ঘোষণা সংবাদমেল পাতি শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিলে মূল্যায়নৰ ফৰ্মুলা শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰা ফৰ্মুলা অনুসৰি হাইস্কুল আৰু হাই মাদ্ৰাছাৰ মূল্যায়নৰ বাবে লোৱা হৈছে 40:40:20 পদ্ধতি 40% নম্বৰ বছৰেকীয়া পৰীক্ষাৰ পৰা পাব 40% দশম শ্ৰেণীৰ টেষ্ট পৰীক্ষাৰ পৰা পাব আৰু 20% নম্বৰ বিদ্যালয়ে দিব লাগিব দশম শ্ৰেণীৰ তথ্য নথকা বিদ্যালয়ৰ নৱম শ্ৰেণীৰ পৰা পাব 70% নম্বৰ 30% নম্বৰ দিব বিদ্যালয় কৰ্তৃপক্ষ বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীৰ সিদ্ধান্ত ল'ব বিদ্যালয়সমূহে আমি ৰেকৰ্ড বেছড ইভালুৱেশ্যন এটাই কৰিব বিচাৰিছোঁ আৰু ৰেকৰ্ড আমাৰ যি এভেইলেবল আছে আমাৰ মেট্ৰিকৰ ক্ষেত্ৰত ক্লাছ 9ৰ ৰেকৰ্ড প্ৰায় 100% আমাৰ এভেইলেবল আছে প্ৰত্যেকটো ছাবজেক্টতে এজন ছাত্ৰই ক্লাছ 9ত যিখিনি নম্বৰ পাইছিলে তাৰ 40% আহিলে ক্লাছ 10ত প্ৰত্যেক ছাবজেক্টৰ যিখিনি নম্বৰ পাইছিলে তাৰ 40% আহিলে বাকি 20% আমি স্কুলবিলাকক কৈছোঁ যে তেওঁলোকৰ এটেণ্ডেঞ্চ আৰু অন্যান্য এছাইনমেণ্ট এই ইত্যাদি কিছুমান পেৰামিটাৰ্ছ দিয়া হৈছে সেইবিলাকৰ ওপৰত ভিত্তি কৰি মূল্যায়ন কৰিব পাৰোঁ আৰু ছেকেণ্ড ফৰ্মুলাটো হৈছে কি যিবোৰ স্কুলত 10ৰ ডাটা সম্পূৰ্ণৰূপে নাছিলে তেতিয়া 9ৰ যিখিনি নম্বৰ পাইছিলে প্ৰত্যেকটো ছাবজেক্টতে তাৰে 70% আহিব আৰু বাকি 30% আমি স্কুলৰ টিচাৰক কৈছোঁ যিবোৰ ল'ৰা ছোৱালী হেৰি আছিলে ফিজিকেলি চেলেঞ্জড আছিলে তেওঁলোকৰ ক্ষেত্ৰত এটা ফ্লেক্সিবল এটা হেৰি লোৱা হৈছে আৰু নম্বৰবিলাক স্কুলকে দিয়া হৈছে কৰিবৰ কাৰণে আনহাতে এইচএছ চূড়ান্ত পৰীক্ষাৰ তিনিটা শাখাৰ বাবে প্ৰেক্টিকেল পৰীক্ষা থকা আৰু নথকা বিষয়ক লৈ পৃথক পৃথককৈ মূল্যাংকন পদ্ধতি নিৰ্ণয় কৰা হৈছে সেই অনুসৰি বিজ্ঞান আৰু কলা শাখাৰ প্ৰেক্টিকেল পৰীক্ষা থকা সকলৰ বাবে HSLC বা সমান্তৰাল অন্য পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা 3 বিষয়ৰ পৰা 50 নম্বৰ লোৱা হ'ব 30 নম্বৰ লোৱা হ'ব শিক্ষানুষ্ঠানটোৱে পতা প্ৰেক্টিকেল পৰীক্ষাৰ পৰা 10 নম্বৰ লোৱা হ'ব শ্ৰেণী পৰীক্ষা ইউনিট টেষ্ট বছৰেকীয়া পৰীক্ষা এছাইনমেণ্ট প্ৰজেক্ট ৱৰ্ক আদিৰ পৰা আনহাতে 10 নম্বৰ আহিব 90% পোৱা নম্বৰৰ পৰা প্ৰেক্টিকেল পৰীক্ষা নথকা কলা আৰু বাণিজ্য শাখাৰ বাবে HSLC বা সমান্তৰালভাৱে অন্য পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা 3 বিষয়ৰ পৰা 50 নম্বৰ লোৱা হ'ব 40 নম্বৰ লোৱা হ'ব শ্ৰেণী পৰীক্ষা ইউনিট টেষ্ট বছৰেকীয়া পৰীক্ষা এছাইনমেণ্ট প্ৰজেক্ট ৱৰ্ক আদিৰ পৰা আনহাতে 10 নম্বৰ আহিব 90% পোৱা নম্বৰৰ পৰা আনহাতে ভকেশ্যনেল শাখাৰ বাবে HSLC বা সমান্তৰাল অন্য পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা 3 বিষয়ৰ পৰা 50 নম্বৰ লোৱা হ'ব 40% শিক্ষানুষ্ঠানটোৱে পতা প্ৰেক্টিকেল পৰীক্ষাৰ পৰা লোৱা হ'ব আনহাতে 10 নম্বৰ আহিব 90% পোৱা নম্বৰৰ পৰা পেটাৰমেণ্ট বা দ্বিতীয়বাৰৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলৰ বাবেও এই মূল্যাংকন পদ্ধতিত আছে পৃথক পৃথক ব্যৱস্থা কোনো ছাত্ৰ ছাত্ৰী এই ইভালুৱেশ্যন প্ৰক্ৰিয়াত যদি সন্তুষ্ট নহয় তেওঁলোকে পৰীক্ষা দিব পাৰিব আৰু সেই পৰীক্ষা আমাৰ সেৱা আৰু কাউন্সিলে পৰীক্ষা অনুষ্ঠিত কৰিব আমি কৈছোঁ 15 ছেপ্টেম্বৰৰ ভিতৰত আমি পৰীক্ষা অনুষ্ঠিত কৰিবৰ কাৰণে চেষ্টা কৰিম যদি 15 ছেপ্টেম্বৰৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে এটা সুস্থিৰ পৰিস্থিতি নহয় তেনেহ'লে তাৰ পাছত পৰীক্ষা অনুষ্ঠিত হ'ব দৰকাৰ হ'লে 2022 চনত হ'লেও পৰীক্ষা অনুষ্ঠিত হ'ব এই পৰীক্ষাত যিটো নম্বৰ পালে সেইটো অসম চৰকাৰে এডুকেশ্যন ডিপাৰ্টমেণ্টে টেট পৰীক্ষাৰ ক্ষেত্ৰত বা তেনেকুৱা ধৰণৰ অন্য পৰীক্ষা য'ত নম্বৰটোৰ ওপৰত বেছ কৰিয়ে চাকৰিটো হ'ব তাৰ কাৰণে এই পৰীক্ষাৰ ফলাফলটো প্ৰযোজ্য নহ'ব
আমিতো স্পেচিয়েল পৰীক্ষা আমি পাতিমেই সেই পৰিস্থিতিত দুটা পৰিস্থিতিত সেই পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে বহিব পাৰিব এটা হ'ল ইম্প্ৰুভমেণ্ট বা বেটাৰমেণ্টৰ কাৰণে যে এইটো মাৰ্কিঙত মই সন্তুষ্ট নহ'লোঁ গতিকে মোক বেটাৰমেণ্টৰ কাৰণে এটা স্কোপ দিব লাগে বেটাৰমেণ্টৰ স্কোপটো পাব 2 নম্বৰ টেট শিক্ষককে ধৰি অসম চৰকাৰৰ অন্যান্য চাকৰি যি চাকৰিত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী নম্বৰটো গণনা হয় সেই পৰীক্ষাৰ কাৰণে সেই সমূহ পৰীক্ষাৰ্থীৰ কাৰণে আমাৰ স্পেচিয়েল টেট পৰীক্ষা হ'ব পৰীক্ষাত তেওঁলোক বহিব লাগিব সংবাদমেলত শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ লগতে মূল্যায়ন কমিটি দুখনৰ অধ্যক্ষ ডক্টৰ দীপক কুমাৰ শৰ্মা আৰু ডক্টৰ অলক বুঢ়াগোহাঁই সেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনো উপস্থিত আছিল হীৰকজ্যোতি মালাকৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যত অব্যাহত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান গোৱালপাৰাত উৎখাত ড্ৰাগছৰ বৃহৎ ঘাটি বঙাইগাঁৱৰ যোগীঘোপাত জব্দ নিচাজাতীয় টেবলেট কাকপথাৰৰ 1 নং চেলেংগুৰিত ড্ৰাগছসহ আটক এটা সৰবৰাহকাৰী গোৱালপাৰাত জব্দ 10 কোটিৰো অধিক মূল্যৰ ড্ৰাগছ উৎখাত ড্ৰাগছ উৎপাদন কৰা এক মিনি উদ্যোগ পুৱতি নিশাৰে পৰা ভালুকটুপিত অভিযান চলাই আৰক্ষীয়ে এই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে জাহাংগীৰ আলম সাদ্দাম হুছেইন আৰু সাবিনা ইয়াসমিন নামৰ এগৰাকী মহিলাক আমি হেৰইন পাইছোঁ ক্লোজ টু 11 গ্ৰামছ ইয়াবা টেবলেট পাইছোঁ মোৰ দেন 1500 या 2000 अभी এতিয়া তো কমপ্লিট কাউণ্ট হোৱা নাই পিছত নাইট্ৰজেপন টেবলেট স্পেজম প্লাছ টেবলেট পাইছোঁ আৰু কফ চিৰাপটো যিমান কণ্টেইনাৰ পাইছোঁ মোৰ দেন 4000 লিটাৰ এইটো কেমিকেল আছে সেই কেমিকেলৰ হিচাপে এৰাউণ্ড 50000 তাৰ ওপৰতে বটল হ'ব মিনিমামটো 50000 to 1 লাখ বটল তোমাৰ এইটো মিনি ফেক্টৰী আছে আৰু মানুহ এইটো লাইসেন্স পাইছে মেডিকেল এইটো ড্ৰাগছৰ হিচাপে এইটো লাইসেন্স পাইছে ইউজিং দ্যাট লাইসেন্স মানে সব ইলিগেল কামে কৰিছে মেইন তো এইটো আসামি যি আছে আৰু তেওঁৰ ৱাইফ আৰু ব্ৰাদাৰ ইন লা আমি ষ্টেটমেণ্ট ল'ম আৰেষ্ট হোৱা নাই আণ্ডাৰগ্ৰাউণ্ডতে সবেই বস্তু পাইছোঁ এই মেচিনো পাইছে ড্ৰামি পাইছে সব আণ্ডাৰগ্ৰাউণ্ডত পাইছে ফাইনেল কনফাৰ্মেশ্যন হ'ব পিছত হ'ব বাট মিনিমাম তো আমাৰ এষ্টিমেট তো 10 crore মাল বঙাইগাঁৱৰ যোগীঘোপাৰ নয়াগাঁৱত এজন ব্যৱসায়ীৰ পৰা 1000টা নিষিদ্ধ নিচাজাতীয় টেবলেট উদ্ধাৰ ধৃত ব্যৱসায়ী অমিত পালৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভয়াপুৰীত থকা পাল ড্ৰাগছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত পুনৰ অভিযান চলাই জব্দ কৰে 6200টা টেবলেট প্ৰতিষ্ঠানৰ এজন কৰ্মচাৰীকো আটক কৰে আৰক্ষীয়ে এইটো হ'ল ব্ৰেণ্ড সাবষ্টেন্স আছে হা ব্ৰেণ্ড কেপচুল আছে ট্ৰামাডল আছে ট্ৰামাডলটো জেনেৰেলি ব্ৰেণ্ড আছে 26 কৰি এটাত আছে 6টা ষ্ট্ৰিপ আৰু 6টা কৰি এইটো 46 ইয়াত আছে বাকি আমি 7টা অলৰেডি বেলেগ জায়গাত তাৰ পৰা পাইছোঁ কাকপথাৰৰ 1 নং চেলেংগুৰিত ড্ৰাগছসহ আটক এটা সৰবৰাহকাৰী 1 নং চেলেংগুৰিত যুৱ সংঘ আৰু ৰাইজৰ সহযোগত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ভাইকন সোণোৱালৰ ঘৰত উদ্ধাৰ হয় ড্ৰাগছসহ নিচাযুক্ত সামগ্ৰী শ্ৰী ভাইকন সোণোৱালৰ ঘৰত আজি বহুদিনৰ পৰা ড্ৰাগছ ব্যৱসায় কৰি আছে বুলি আমি ৰাইজে গম পালোঁ তাৰ পাছত আৰক্ষীক খবৰ দি কিনি আৰক্ষীৰ লগত অভিযান চলাই আজি ভাইকন সোণোৱালৰ ঘৰত ড্ৰাগছসহ ভাইকন সোণোৱালক কাকপথাৰ থানালৈ গতাই দিয়া হৈছে গোৱালপাৰাৰ পৰা ৰিংকু দাস বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা আৰু ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট 2020 বৰ্ষৰ পৰা আৰম্ভ হোৱা কোভিড-19ৰ ভয়ংকৰ পৰিস্থিতিত চিকিৎসকসকলে পালন কৰি আহিছে বিশেষ ভূমিকা যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ৰ চিকিৎসকসকলে এই সময়ছোৱাত আগবঢ়োৱা সেৱাৰ বিষয়ে জানিলে আপুনিও কৃতজ্ঞতা প্ৰকাশ কৰিব তেওঁলোকক বিগত বৰ্ষৰ মাৰ্চ মাহৰ পৰাই অসমত আৰম্ভ হৈছিল কোভিড-19ৰ জৰুৰীকালীন পৰিস্থিতি স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰাত সকলোতকৈ সমস্যাৰ সন্মুখীন হৈছিল বিভিন্ন ৰোগত আক্ৰান্ত ৰোগীসকল আৰু এই ক্ষেত্ৰত বহুতৰে বাবে আশা ভৰসাৰ থল হৈ পৰিছিল JMCH যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ কেইবাটাও বিভাগে মহামাৰীৰ সময়ছোৱাত কোভিড তথা অকোভিড ৰোগীসকললৈ বিশেষ চিকিৎসা সেৱা আগবঢ়াইছিল কোভিডৰ পৰিস্থিতিৰ সময়ত
JMCHৰ শল্য চিকিৎসা বিভাগত বিগত 5 মাহত 417টা গুৰুতৰ অস্ত্ৰোপচাৰ আৰু 630টা লঘু অস্ত্ৰোপচাৰ সম্পন্ন হৈছে। অস্থিৰোগ চিকিৎসা বিভাগত বিগত 5 মাহত 2217টা অস্ত্ৰোপচাৰ আৰু স্ত্ৰীৰোগ আৰু প্ৰসূতি বিভাগত 2021 বৰ্ষৰ 5 মাহত প্ৰায় 1910টা অস্ত্ৰোপচাৰ সম্পন্ন হৈছে। কোভিড ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত মেডিচিন আৰু এনেস্থেচিয়া বিভাগৰ চিকিৎসকসকল বিশেষভাৱে দায়িত্বত থাকে যদিও বাকী বিভাগৰ চিকিৎসকসকলেও কোভিড চিকিৎসাৰ কৰ্তব্যত উপস্থিত আছে। কোভিড হোৱাৰ পাছতো ধৰক আমি যোনখিনি জেনেৰেল বন্ধ কৰি দিয়া নাই। ইলেক্টিভ সাৰ্জাৰী এটা সময়ত আমি কমাবলৈ দিছিলোঁ, যিহেতু কি আমাৰ মানে এনেস্থেচিয়লজি ডিপাৰ্টমেণ্টত বহুত কম ফেকাল্টি আছে, কিন্তু তথাপিও চলিয়ে আছে, কাৰণ আহিয়ে থাকে পেচেণ্ট, ধৰক কাকো তেনেকৈ কৰিবলৈ ডিক্লাইন কৰিবলৈ অলপ দিগদাৰ হয় কাৰণে। চ' সেই তেনেকুৱাকৈ চাব গ'লে আপোনাৰ চাৰ্জাৰীত আমাৰ এতিয়ালৈকে মেজৰ OT 417, মাইনৰ 630, তো টোটেল আপোনাৰ 1000 আপোনাৰ কিমান 1047, around 1047, অৰ্থপেডিক্সত 2217, সেই তেনেকুৱাকৈ গাইনীটো আপোনাৰ 1910 মান আপোনাৰ প্ৰায় হৈ আছে, অপাৰেশ্যন হৈছে জাষ্ট কোভিড আৰম্ভ হোৱাৰ পৰাই। এই বছৰ। আনহাতে কোভিড পৰিস্থিতিৰ সময়ছোৱাত আটাইতকৈ সমস্যাৰ সন্মুখীন হৈছিল গৰ্ভৱতী মহিলাসকল। বিগত বৰ্ষত JMCHৰ মাতৃ আৰু শিশুৰ বিশেষ চিকিৎসালয়ত 108 গৰাকী কোভিড আক্ৰান্ত প্ৰসূতিয়ে অস্ত্ৰোপচাৰ আৰু 50ৰ পৰা 60 গৰাকী কোভিড আক্ৰান্ত প্ৰসূতিয়ে সাধাৰণভাৱে সন্তান প্ৰসৱ কৰিছিল। 2021 বৰ্ষত 35 গৰাকী কোভিড সংক্ৰমিত প্ৰসূতিয়ে অস্ত্ৰোপচাৰ আৰু প্ৰায় 10 গৰাকী প্ৰসূতিয়ে সাধাৰণভাৱে সন্তান জন্ম দিছে। 2020 বৰ্ষৰ মাৰ্চৰ পৰা 2021 বৰ্ষৰ মাৰ্চলৈকে এই বিভাগটোত প্ৰায় 10,000 প্ৰসূতিয়ে সন্তান জন্ম দিছে। সাধাৰণতে প্ৰতিমাহে JMCHত 500ৰ পৰা 600 প্ৰসূতিয়ে সন্তান জন্ম দিয়ে। কোভিড পৰিস্থিতিৰ সময়ছোৱাতো বিভাগটোত এই ধাৰা অব্যাহত আছিল। আনহাতে এই প্ৰসৱসমূহৰ প্ৰায় 60% হৈছে অস্ত্ৰোপচাৰৰ জৰিয়তে হোৱা। যোৱা বছৰৰ যদি আমি হেৰিখিনি চাওঁ ডাটাখিনি, তেতিয়াহ'লে যোৱা বছৰ আমাৰ 108টা চিজাৰিয়ান হৈছিলে কোভিডত, আৰু সেই ধৰণে ধৰক 50-60টা আমাৰ নৰ্মেল ডেলিভাৰী হৈছিলে তাতে। কিন্তু এই বছৰ এতিয়ালৈকে আমাৰ 35 গৰাকী চিজাৰিয়ান ছেকশ্যন হৈছে আৰু 10 গৰাকীমান নৰ্মেল হৈছে, কিন্তু ডেইলি আমাৰ বাঢ়ি গৈ আছে। এয়া মাত্ৰ কেইটামান উদাহৰণহে। এনেদৰে কোভিডৰ সময়ত সৃষ্টি হোৱা বহু প্ৰতিকূল পৰিস্থিতিৰ মাজতো চিকিৎসকসকলে ৰোগীসকললৈ আগবঢ়াই আহিছে চিকিৎসা সেৱা। নেশ্যনেল ডক্টৰ্ছ ডে দিনটোত আমিও এই চিকিৎসকসকললৈ বহু কৃতজ্ঞতা জ্ঞাপন কৰিছো। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গাঁও চহৰ জিলাৰ খবৰত আৰু খবৰ আছে, লৈছো এটা বাণিজ্যিক বিৰতি। স্ট্রং মানে জানেনে মাইথন, স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড। বাতৰিৰ মাজলৈ স্বাগতম। অৱশেষত কাৰামুক্ত হ'ল বিধায়ক অখিল গগৈ। NIAৰ বিশেষ আদালতে দোষমুক্ত ঘোষণা কৰাৰ পাছতে মুকলি আকাশৰ তললৈ আহিল ৰাইজৰ দলৰ নেতাজন। কাৰাগাৰ কৰ্তৃপক্ষই মুক্তিৰ নিৰ্দেশ দিয়াৰ পাছত JMCHৰ পৰা মুকলি হ'ল অখিল গগৈ। মুক্ত অখিল গগৈ। ন্যায় ব্যৱস্থাৰ ইতিহাসত আজিৰ দিনটো সদায় এটা গৌৰৱোজ্জ্বল দিন হিচাপে লিখা থাকিব। মই এই মুহূৰ্তত সমগ্ৰ ভাৰতীয় ন্যায় ব্যৱস্থাৰ প্ৰতি ধন্যবাদ, কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। 1.5 বছৰীয়া কাৰাবন্দীত্বৰ অৱসান ঘটিল। অৱশেষত মুকলি আকাশৰ তললৈ আহিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ। ইতিমধ্যে চাবুৱা থানাৰ গোচৰত মুক্ত হোৱা অখিল গগৈ চান্দমাৰী থানাৰ গোচৰতো মুক্ত ঘোষণা কৰিলে NIAৰ আদালতে। ইয়াত কোনো জামিন চামিনৰ কথা যিহেতু নাই, ডিচাৰ্জ কৰি দিয়া হৈছে যিহেতু, গোটেইবোৰ গোচৰতে অখিল গগৈ ইতিমধ্যে জামিন পাইছিলে। আৰু একমাত্ৰ এই চান্দমাৰী থানাৰ গোচৰটোৱে আছিলে NIA লগোৱা গোচৰ। এই গোচৰটোতো অখিল গগৈ যিহেতু আজি ডিচাৰ্জে কৰি দিলে, গতিকে আৰু এতিয়া আজি তাৰিখত অন্ততঃ অখিল গগৈৰ বিৰুদ্ধে একো অভিযোগ নাই।
কাৰাবন্দীত্বৰ পৰা মুক্ত হৈ অখিল গগৈ উপস্থিত হ'ল কা আন্দোলনত প্ৰাণ বিসৰ্জন দিয়া হাতীগাঁৱৰ যুৱক ছেম ষ্টেফৰ্ডৰ ঘৰত। ছেম ষ্টেফৰ্ডৰ পৰিয়ালৰ উপৰিও অন্যান্য আন 4টা যি পৰিয়াল আছে কা শ্বহীদ পৰিয়াল, প্ৰত্যেকটো পৰিয়াললৈ মই পৰ্যায়ক্ৰমে যাম, তেখেতসকলক দেখা সাক্ষাৎ কৰিম আৰু তেখেতসকলৰ সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে মই চেষ্টা কৰিম। পত্নীৰ পৰা ধাৰে লোৱা ধনেৰে ছেম ষ্টেফৰ্ডৰ পৰিয়ালক সাহায্য বিতৰণ কৰিলে অখিল গগৈ। ক'লে ছেম ষ্টেফৰ্ডৰ মাতৃৰ চিকিৎসাৰ দায়িত্ব লোৱাৰ লগতে কা আন্দোলনৰ 5 শ্বহীদৰ গোচৰৰ সকলো খৰচ বহন কৰিব অখিল গগৈ। ছেম ষ্টেফৰ্ডৰ পৰিয়ালৰ লগত কথা পাতি তেওঁলোকৰ কেইবাটাও বিপদ আপদ চলি আছে বুলি শুনিছোঁ, কেইবাটাও সমস্যা চলি আছে বুলি শুনিছোঁ। সেই সমস্যাবিলাক একাধিক্ৰমে মই সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিম। ইয়াৰ পিছতেই নিজৰ ঘৰলৈ গৈ পৰ্যায়ক্ৰমে কৃষক মুক্তি আৰু ৰাইজৰ দলৰ কাৰ্যালয়লৈ উপস্থিত হোৱাৰ কাৰ্যসূচী থিৰাং কৰিলে সদ্য কাৰামুক্ত অখিল গগৈ। অখিল গগৈৰ মুক্তিৰ ঘোষণাৰ লগে লগে উৎফুল্লিত হৈ পৰিল মাতৃপ্ৰিয়তা গগৈও। সত্য সদায় যে মিছামিছি কথাকৈ কামত থৈছে যদি মোৰ বিশ্বাস আছে, ওলোৱা কাৰণে মই ভাল পাইছোঁ আৰু আনন্দ দেশৰ কাৰণে কাম কৰিবৰ কাৰণে তাক মই সৌমতি দিছোঁ আৰু উন্নয়ন কৰিবৰ কাৰণে মই তাক আদৰ্শ দি যাম। আনন্দ প্ৰকাশ কৰিলে মৰিয়নিবাসীয়েও। চনৰ ডিচেম্বৰ মাহৰ পৰাই কা আন্দোলনৰ হিংসাত্মক পৰিস্থিতিত ৰুজু হোৱা এনআইৰ গোচৰত বন্দী হৈ আছিল অখিল গগৈ। কাৰাগাৰৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হৈ শিৱসাগৰৰ বিধায়ক হোৱা অখিল গগৈ কাৰামুক্ত হোৱাৰ লগে লগে আনন্দৰ জোৱাৰ বিয়পি পৰিল শিৱসাগৰ সমষ্টিটো। অত্যন্ত সুখী এজন মানে আমি কৈছিলোঁ যে ন্যায় প্ৰতিষ্ঠাৰ যুঁজত অখিল গগৈ জয়ী হ'ব আৰু হ'ল। আজি শিৱসাগৰ সমষ্টিৰ ৰাইজ আমি কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আমি ন্যায়ালয়ক আজি পোনপ্ৰথমে ধন্যবাদ দিছোঁ। 126টা সমষ্টিৰ ভিতৰতে শিৱসাগৰ সমষ্টিটো আটকধুনীয়া কৰিব, শিৱসাগৰ সমষ্টিৰ উন্নয়ন হ'ব। অখিল গগৈৰ সাংগঠনিক আৰু ৰাজনৈতিক জীৱনত বৃহস্পতিবাৰৰ দিনটো নিঃসন্দেহে গুৰুত্বপূৰ্ণ হৈ ৰ'ব। ভাস্কৰ জ্যোতি হাজৰিকা আৰু বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দুই অতুল বৰাৰ দ্বন্দ্ব। এজন অতুলৰ দাবী দুৰ্নীতি হৈছে, দুৰ্নীতি হোৱা নাই বুলি ক্লিন চিট দিলে আনজন অতুল বৰাই। শাসকীয় মিত্ৰজোঁটত দুই অতুল বৰা, এজন গৰম এজন নৰম। বিধায়ক অতুল বৰা গৰম চৰকাৰৰ কিছু কাম কাজক লৈ। পাব্লিক বুলি নহয়, মই নিজেও অনুভৱ যিহেতু কৰিছোঁ, ডাম্পিং গ্ৰাউণ্ড এটা তাত এইটো উপযুক্ত চাইজ চিলেকশ্যন শুদ্ধ হোৱা নাই, সেই কথা মই নিজেও ক'লোহেঁতেন। মই এতিয়া ভাবিছোঁ যে মই চিধা চিফ মিনিষ্টাৰৰ লগত কথা পতাই ভাল। চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি যোৱাৰ দৃঢ় হুংকাৰ এইজন জ্যেষ্ঠ অতুল বৰাৰ। মই চৰকাৰৰ লগত থাকিলেও ৰাইজৰ যিবোৰ ন্যায্য দাবী সেইবিলাকত সদায় মোৰ সমৰ্থন থাকিব। মই সেইবিলাক কথানো কিমান ক'ম, মই কৈ মই কেতিয়াবা ভাগৰি পৰোঁ। আনজন কনিষ্ঠ অতুল বৰা কৃষি বিভাগৰ মন্ত্ৰী। তেওঁ দিলে নিজৰ বিভাগৰ ক্লিন চিট। তেওঁৰ দাবী, তেওঁৰ বিভাগ হেনো সম্পূৰ্ণ নিকা আৰু স্বচ্ছ। এটা সময় আছিল এই বিভাগটো কেৱল কিছুমান ব্যৱসায়িক বিভাগ হৈছিল, কিন্তু যোৱা 5টা বছৰত কৃষকে এই বিভাগটো নিজৰ বিভাগ বুলি উপলব্ধি কৰা হৈছে। নাই, এইটো আপোনালোকে অতীতৰ কথা কৈ আছে। লাষ্ট 5 বছৰত তেনেকুৱা কোনো হোৱা নাই। লাষ্ট 5 ইয়াৰ্ছত মই দৃঢ়তাৰে ক'ব পাৰোঁ যে যিবিলাক তদন্ত হৈছে, ইয়াৰ তদন্তৰ আওতাত যদি কোনোবা দোষী সাব্যস্ত হৈছে, আপোনালোকে দেখিছে যে বিভিন্ন সময়ত আমি কাৰোবাক ছাছপেণ্ড কৰিছোঁ, বহুকেইগৰাকী বিষয়া কৰ্মচাৰী যোৱা কাৰ্যকালত ছাছপেণ্ড কৰা হৈছে। কেতিয়াও তেনেকুৱা হোৱা নাই। হীৰক জ্যোতি মালাকাৰ আৰু বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ আৰু আছে, সময় এটা বাণিজ্যিক বিৰতিৰ। স্ট্রং মানে জানেনে মাইথান স্ট্রং মানে মাইথান নির্মাণৰ মানদণ্ড।